পৰিষদে ধৰ্ষণ কাৰ্য সংঘটিত কৰা প্ৰত্যেকজন ধৰ্ষণকাৰীক তীব্ৰ তদন্ত কৰি কৰায়ত্ব কৰি উচিত আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী জনালোঁ। লগতে মহিলাগৰাকীক অসম চৰকাৰৰ তৰফৰ পৰা সংস্থাপনৰ বিশেষ ব্যৱস্থা কৰিবৰ বাবে দাবী জনালোঁ। অন্যথা পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিলে জাতীয় মহিলা পৰিষদ দায়ী নহ'ব। প্ৰতিনিধি প্ৰেৰণ মাননীয় আয়ুক্ত মহোদয়, ধেমাজি জিলা, মাননীয় আৰক্ষী অধীক্ষক, ধেমাজি জিলা। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদ ধেমাজি জিলা সমিতিয়ে যোৱা ইংৰাজী 1/1/2025 তাৰিখে সংঘটিত হোৱা ধৰ্ষণকাৰীক তীব্ৰ গৰিহণা জনাইছোঁ। ভাৰত চৰকাৰ মূল দাবী নাৰী সুৰক্ষা বিধি আজি পৰ্যন্ত কাৰ্যক্ষম নোহোৱা হৈছে। ইয়াৰে 1 জানুৱাৰীৰ দিনাখন বছৰৰ প্ৰথম দিনাখনে ঘটনা এটা সংঘটিত হ'ল, নৃশংস ঘটনা। অকৰা আজলি মহিলা এগৰাকীক ইয়াৰে যিজন ল'ৰা ইতিমধ্যে কৰায়ত্ব কৰিছে আৰক্ষীয়ে, সেই ল'ৰাজনো অকৰাই, কিন্তু ইয়াত ৰহস্যৰ আঁৰত আছে যে সেই ল'ৰাজনে, অকৰা ল'ৰা এজনে ইমান এনেকুৱা ধৰণৰ কাণ্ড এটা সংঘটিত, তেখেতে সেই ল'ৰাজনে যে অকল কৰিছে সেইটো আচলতে ৰহস্যৰ আৱৰ্তত। কাৰণ মানুহগৰাকীৰ চকু দুটাৰ পৰা তেজ ওলাই আছিলে, মুখৰ পৰা, নাকৰ পৰা সৰ্বশৰীৰত আঘাতৰ চিন। গতিকে ইয়াত নিশ্চয় কোনোবা এজন ভাল ব্যক্তি জড়িত থকাৰ উমান এটা আমি কৰিছোঁ, হয়তো নহ'বও পাৰে। গতিকে সেইখিনিৰ ওপৰত আৰক্ষীও যাতে ইয়াৰ ওপৰত এটা উচিত বিচাৰ তদন্ত কৰে। তেখেতকো আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি আমাৰ আৰ্থিকভাৱে আমি সহায় সহযোগিতা আমি আগবঢ়াবৰ বাবে আমি সকলো মহিলা একত্ৰিত হৈছোঁ। অকল চিচি বৰগাঁও মহিলা বুলি নহয়, সমগ্ৰ এই আশে পাশে থকা নিলখৰ পৰা ধৰি গোটেই চিলাপথাৰৰ পৰা ধৰি অকাজান গোটেই সমগ্ৰ ঠাইডোখৰৰ মহিলা আগবাঢ়ি আহিছে। মহিলা কোষৰ ফালৰ পৰাও তেখেতলোকে আগবাঢ়ি আহিছে। গতিকে সকলো আমি মহিলা 2-3টা সংগঠন লগ লাগি আমি তেখেতৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু যদি ইয়াত হেমাহি হয় তেনেহ'লে অনাগত দিনত আমি তীব্ৰ প্ৰতিৰোধিতা কৰিবৰ বাবেও আমি সাজু আছোঁ। এই মানুহগৰাকী ন্যায় এটা যাতে প্ৰদান কৰে তেখেতলোকে, আৰু ইয়াৰ পিছত যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়। আৰু ইতিমধ্যে আমি গম পোৱা মতে ইয়াৰ আশে পাশে ড্ৰাগছৰো খুব বেহা চলি আছে। গতিকে সেইখিনিও যাতে আৰক্ষী সৰব হৈ সেইখিনিও বন্ধ কৰে অনাগত দিনত। নহ'লে ইয়াত আজি বোৱাৰী এগৰাকীৰ ওপৰত নৃশংস এনেকুৱা ধৰণৰ ঘটনা এটা সংঘটিত হৈছে, ইয়াৰ পিছৰ পৰ্যায়ত হয়তো ইয়াতকৈ ডাঙৰ ঘটনা এটা সংঘটিত হ'ব। গতিকে আমি সকলো মহিলা একত্ৰিত হৈ আজি উপায়ুক্ত চক্ৰ বিষয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক একোখনকৈ আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা স্মাৰক পত্ৰও প্ৰেৰণ কৰিম ইয়াৰ পৰা গৈ। আৰু সকলো মহিলা একগোট হৈ আমি যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে আমি বিৰোধিতাও কৰিছোঁ, যাতে ইয়াৰ ওপৰত আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ তদন্ত অতি সোনকালে তেখেতলোকে কৰে, কাৰণ হেমাহি হ'ব নালাগে। কাৰণ দুখীয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।